চাৰ্টটো নোলোৱা হৈছে যি কি নহওক আপুনি বুজি পাইছে প্ৰত্যেক ধৰক এই চাৰিজনে যেতিয়া আপোনাৰ বুক কৰিলে প্ৰত্যেকজনৰ পৰা 40 টকাকে পালে আপোনাৰ 4 কিমান 160 रुपीस এই চাৰিজন যেতিয়া ফিল আপ হ'ব তেতিয়া আপোনাৰ 160 रुपीस অটোমেটিক্যালি আপোনাৰ ওয়ালেটত গুচি যাব ঠিক তেনেকে এই আপোনাৰ চাৰিজনকে বিলোৱাৰ পিছত এই 16 জন পুৰ হলেহে আপোনাৰ এই টকাখিনি 16 জনৰ পৰা 40 টকাকে যিমান হয় এই টকাখিনি আপোনাৰ ওয়ালেটত গুচি যাব তো এখানে মেচুৰিটি কথাটো আমি আপুনি বা মই ক'ব নোৱাৰো মানুহৰ জয়নিংৰ ওপৰত ভিত্তি কৰিব মানুহ যেতিয়া এই আপোনাৰ 16 জন যেতিয়া ফিল আপ হ'ব তেতিয়া আপোনাৰ লগে লগে ওয়ালেটত গুচি যাব আকৌ 16 জনক চাৰিজনকে যেতিয়া পূৰ্ণ হ'ব তেতিয়া আপোনাৰ তাৰ কমিশনখিনি আপোনাৰ ওয়ালেটত গুচি যাব তো এই সিস্টেমত অটোপল সিস্টেম আগবাঢ়ি যায় গতিকে ইয়াত ক'ব নোৱাৰি আপোনাৰ মেচুৰিটি কেতিয়া হ'ব কিন্তু আমি এটা সিস্টেম ৰাখিছো যে টোটাল ইনকাম 3000 হোৱাৰ লগে লগে 400 টকাৰ অটোপল বাধ্যতামূলকভাৱে কৰিব লাগিব তেতিয়াহে আপোনাৰ লগে লগে আপোনাৰ ফিল আপ হৈ গৈ থাকিব সকলোৰে কাৰণে এই সিস্টেমটো হলে লাভজনক হয় সেইকাৰণে আমি টোটাল ইনকাম 3000 হলে 400 অটোপল কৰিবই লাগিব 8000 যেতিয়া টোটাল ইনকাম হয় তেতিয়া আপুনি মাত্ৰ 500 টকাৰ অটোপল কৰিব লাগিব 13000 টোটাল ইনকাম যেতিয়া হয় তেতিয়া মাত্ৰ আপুনি 600 টকাৰ অটোপল কৰিব লাগিব তেনেকে 18000ত আপুনি 1000 টকাৰ অটোপল বুকিং কৰিব লাগিব এই সিস্টেম কৰিলেহে আপোনালোকৰ এই অটোপল ফিল আপ হৈ গৈ থাকিব নহলে নিজৰ ইচ্ছামতে যদি কৰিব দিয়া হয় তেতিয়া তেখেতে কেতিয়া ইচ্ছা যাব যে অটোপল মই বুকিং কৰো বুলি এই কাৰণে আমি এই সিস্টেম ৰখা হৈছে কিন্তু যিসকলে এতিয়া ধৰক কথাবোৰ শুনি নিজে অংক কৰি হসকে ইয়াত দিব পৰা যায় এই কথা যদি তেখেতে কোনোবাই যদি আকৃষ্ট হয় বা নিজে দিব পৰা যাব বুলি নিজে অংক কৰি তেখেত প্ৰমাণিত হয় তেতিয়াহলে গোটেইখিনি এতিয়াও বুক কৰি থব পাৰে ইয়াৰ কাৰণে কোনো সময় সীমা নাথাকে যে আপুনি 3000 টকা হলেহে আপোনাৰ 400 টকা বুক কৰিব লাগিব এনেকুৱা কোনো সিস্টেম এইখিনি ধৰাবন্ধা আমি নিয়ম ৰাখিছো তাৰ আগতে গোটেইখিনি যদি কৰিব বিচাৰে কৰি ল'ব পাৰে সেইকাৰণে অটোপল সিস্টেমত আপোনাৰ মেচুৰিটি কেতিয়া হ'ব এটো ভিত্তি কৰিব মানুহৰ বুকিংৰ ওপৰত কাৰণ বহুত মানুহে কয় জয়নিং কৰাৰ পিছত আমি মানুহ বিচাৰিব নোৱাৰো মানুহ দিব নোৱাৰো কিন্তু মই জয়েন কৰিম কিন্তু এবাৰ এডছ ইনকাম যদি পাই তেতিয়াহলে আমি জয়েন কৰি চাও বুলি বহুতে ইয়াত জয়েন কৰে কিন্তু আমি মানুহ বিচাৰিব নোৱাৰো বুলি ভবা মানুহ বহুত আছে গতিকে এনে ধৰণৰ মানুহবিলাকৰ বাবে এনে ধৰণৰ ইউজাৰ সকলৰ বাবে আমি অটোপল সিস্টেম সৰ্বশ্ৰেষ্ঠ বুলি ক'ব পাৰো ইয়াত মানুহ নিবিচৰাকৈও তেখেতৰ ডাউনত অটোমেটিক্যালি ইউজাৰ এড হৈ গৈ থাকিব ইয়াকে কৈছে অটোপল ইনকাম ঠিক আছে হয় স্যার আৰু একটা কথা মানে হেৰি অটোপল ইনকামটো আপোনাৰ নিজৰ টিম নহলেও মানে অটোপলটো অটোমেটিক্যালি আপডেট হৈ গৈ থাকিব আৰু অটোমেটিক্যালি গৈ থাকিব স্যার আৰু এটা থাকি গ'ল যেনেবা মই মানুহ ডাউনলাইনত 5-6 জন দিলো তাৰে ভিতৰত 3-4 জন যেনেবা আপোনাৰ মানুহ বিচাৰিব নোৱাৰিলে ডাউনলাইন তেতিয়া এটো যেটো আমাৰ হেৰিৰ পৰা পইচা উইথড্ৰ কৰিব পাৰিবগে নাই ডাউন মানে নিবিচৰাকে এড ইনকামৰ পৰা এই সিস্টেমটো ইতিমধ্যে আমি কৰিছো যে আমি টোটাল ইনকাম 5000 উইথড্ৰ নোহোৱালৈকে আমি প্ৰতিটো 500 টকাত এগৰাকী ইউজাৰ দিব লাগিব বুলি আমি কোৱা আছে আমাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন মতে আপুনি যেতিয়ালৈকে টোটাল উইথড্ৰ 5000 টকা নহয় তেতিয়ালৈকে প্ৰতি 500 টকা উইথড্ৰৰ বিনিময়ত আপুনি এগৰাকী ইউজাৰ দিব লাগিব তাৰমানে আপুনি গাছিং মাৰ্কেটিঙত জইন হোৱাৰ লগে লগে আপুনি নিজকে মন বান্ধি ল'ব লাগিব যে মই যিকোনো প্ৰকাৰে হলিও 10 গৰাকী ইউজাৰ দিবই লাগিব আৰু আমি কেলে এই সিস্টেম ৰাখিছো আগতে আমি ৰাখিছিলো যে 500 টকা দি আপুনি জয়েন কৰাৰ পিছত এডছ ইনকাম ডেইলি 15 টকাকে পাইছিলে আগতে তাৰ পিছত
মাত্ৰ এগৰাকী আপুনি ডাউনলাইন দিয়াৰ পিছত আপুনি টোটেল 5,000লৈকে উইথড্ৰ কৰিব পাৰিব বুলি আমি চিষ্টেম ৰাখিছিলোঁ। কিন্তু তেতিয়া আমাৰ কোম্পানীয়ে দেখিলে যে এই ধৰণে যদি নাভুন্নাচুৰ চিষ্টেম ৰাখোঁ, দিব নোৱাৰাকৈ যদি মানুহক দিম বুলি ইয়াত অযথা মানুহবিলাকক জইন কৰি যদি আমি দিব নোৱাৰোগে, তেতিয়াহ'লে আন 10টা কোম্পানীৰ দৰে, আন বহু প্ৰবঞ্চক কোম্পানীৰ দৰে গাছিং মাৰ্কেটিঙো পৰিণত হ'ব। দিব নোৱাৰাকৈ এনে মানুহক মিছাকৈ মানুহক এনে জইন কৰিব দিটো লাভ নাই। গতিকে যিটো আমি বাস্তৱসন্মত, যিটো আমি দিব পাৰোঁ, সেই হিচাপত আমি যদি চিষ্টেমটো বনাওঁ, তেতিয়া আমি গাছিং মাৰ্কেটিং দীৰ্ঘায়ুভাৱে আমি চলাই লৈ যাব পাৰিম। গতিকে আমি পৰৱৰ্তী সময়ত আমি চিন্তা কৰিলোঁ যে যেতিয়ালৈকে টোটেল ইনকাম 5,000 টকা নহয়, তেতিয়ালৈকে আমি প্ৰতি 500 টকা উইথড্ৰৰ বিনিময়ত এগৰাকী ইউজাৰ দিব লাগিব। এই ধাৰাবন্ধা যদি নাৰাখোঁ, তেতিয়াহ'লে গাছিং মাৰ্কেটিং দিলে বা একেলগতে আপুনি একেদিনত 10টা আপুনি মানুহ দিলে, তাৰপিছততো আপোনাৰ চিন্তা মুক্ত হৈ যাব। আপোনাৰ 10গৰাকী একেলগতে যদি আজিৰ দিনটোতে যদি দিয়া যায়, আমাৰ বাইদেউ এগৰাকী আছিলে, মই নামটো পাহৰিছোঁ, তেখেতে একেদিনাই 10গৰাকী দিলে। যদি 10গৰাকী দি দিয়া যায়, তেতিয়াহ'লে আপোনাৰতো কোনো প্ৰব্লেম নাথাকে। আৰু যিসকলে এটা এটাকে দিয়ে, তেখেতসকলে টোটেল উইথড্ৰ 5,000লৈকে এটা কাটি 10টা কৰিলে। তাৰপিছত 10টা দিয়াৰ পিছত টোটেল উইথড্ৰ 5,000 হোৱাৰ পিছত পৰৱৰ্তী সময়ত কোনো ইউজাৰ নিদিয়াকৈও সেই 10জনে যে কাম কৰি থাকিব, সেই 10জনে কাম কৰাৰ বিনিময়ত যিবোৰ আপোনাৰ লেভেল ইনকম আহিব, সেই লেভেল ইনকম উইথড্ৰ কৰিবৰ কাৰণে কোনো ধৰণৰ ইউজাৰৰ প্ৰয়োজন নাথাকিব, কোনো ধৰণৰ আপোনাৰ ডাউনলাইনৰ প্ৰয়োজন নাথাকিব। গতিকে মাত্ৰ টোটেল উইথড্ৰল 5,000 হোৱালৈকে আপুনি এজন এজনকৈ দি মাত্ৰ 10জন দি তাৰপিছত আপুনি কেৱল লেভেল ইনকম লৈ থাকিব পাৰে। কিন্তু আমাৰ ইয়াত হয়তো কিছুমানে ভাবিব পাৰে 10জন ক'ৰ পৰা পাম বুলি। কিন্তু আপোনালোকে চাওক, ইয়াত সংগীতা বাইদেউ আছে, আমাৰ কৰীনা পেগু আছে, আষ্ট্ৰিনা আছে, আপোনাৰ হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, এই বহিৰাজ্যতো আমাৰ লকুমণি বাইদেউহঁতে কাম কৰি আছে। তেখেতসকলে 10টা কি আপোনাৰ 20টা 25টালৈকে তেখেতসকলৰ ডাইৰেক্ট ডাউনলাইন এতিয়ালৈকে তেখেতসকলে জইন কৰিছে। আৰু তেখেতসকলৰ তলত যিমান কাম কৰিছে, ৰাজস্থানতো কাম কৰিছে, সেইবিলাকৰ মানুহ নিদিয়াকৈ উলিয়াই ল'ব পাৰে। কিন্তু তেখেতসকলে ইয়াতে থমকি ৰোৱা নাই। যেতিয়া আমি অফাৰ দিওঁ ডাউনলাইন দিব পাৰে, তেওঁলোকক আমি এক্সট্ৰা, তেতিয়াও তেখেতসকলে ভাগ লয়। আৰু তেখেতসকলে যিসকলে ইতিমধ্যে ৰিলেবল ইউজাৰ অফাৰ এচিভ কৰিছে, তেখেতসকলক আমি 300 টকাৰ ঠাইত 500 টকালৈকে আমি এক্সট্ৰা বনাছ দিওঁ। কিন্তু তেখেতসকলতো থমকি ৰোৱা নাই। এতিয়া আমাৰ সংগীতা বাইদেউ, তেখেতে যি জাল লগাই গাছিং মাৰ্কেটিং নিজৰ সন্তানৰ দৰে তেখেতে ইয়াত কাম কৰি আছে। গতিকে মন বান্ধি ল'ব লাগিব। কিন্তু কামটো আৰম্ভ নকৰাৰ আগতে ভাবি লয়, মানুহ পাম জানো? মানুহ কিয় নাপাব? আমাৰ ভাৰতবৰ্ষৰ নিচিনা দেশত, য'ত 135 কোটি জনসাধাৰণ ইয়াত আছে, সেই দেশত আমি যদি মানুহৰ কাৰণে চিন্তা কৰোঁ, তেতিয়াহ'লে বেলেগ দেশত কি বুলি ক'ব? গতিকে আমি আপোনালোকক ক'ব বিচাৰোঁ যে আমি যিটো চিষ্টেম ইয়াত প্ৰস্তুত কৰিছোঁ, ইয়াত অন্য কোম্পানীৰ দৰে যাতে আধাতে আমি মৰহি যাবলগীয়া নহয়, সেইখিনি কথা চিন্তা কৰি সেইখিনিৰ প্ৰতি লক্ষ্য ৰাখিহে আমি গাছিং মাৰ্কেটিং LLPত টোটেল উইথড্ৰ 5,000 নোহোৱালৈকে প্ৰতি 500 টকা উইথড্ৰৰ ক্ষেত্ৰত আপোনাৰ ইউজাৰ এগৰাকী ইয়াত বিচৰা হৈছে। ঠিক আছে। হেল্ল' ছাৰ। কওক। মোবাইলৰ পৰা কওক। ইয়াত নোৱাৰা কোনো নাই, সকলোৱে কৰিব ভালদৰে কাম, কিন্তু ছাৰ কিছুমানে ভালদৰে বুজি পোৱা নাই এতিয়ালৈকে। আপুনিতো গোটেইখিনি বুজাই দিছে, সকলোৱে ভালদৰে কৰিব পাৰে। সোনকালে আপোনালোকে এইটো লঞ্চ কৰি দিয়ক। আৰু কোন কোন আগ্ৰহী হৈছে সোনকালে জনাব, তেতিয়া ছাৰে বেছি ভাল পাব। যিমান সকলো আগ্ৰহী হৈ গ'ল, মানে সিহঁতক কামবিলাক সোনকালে আগবঢ়াই লৈ যাব পাৰিব। হয়। এতিয়া অলপ আমাৰ নতুন ইউজাৰসকলৰ কাৰণে কিছু কথা ক'ব বিচাৰিছোঁ, কিন্তু মানুহবোৰ লেফ্ট হৈ গৈছে, এইটো ভাল হোৱা নাই।
নাই ছাৰ, বহুতখিনি আছে, কৈ দিয়ক আপুনি, একো নাই। আৰু সকলোৱে মাত দিব পাৰিলে ভাল হয়, তেতিয়া বেছি ভাল লাগে মিটিংখন। সকলোৱে মনে মনে শুনি থাকিলে ভাল নালাগে। আমাৰ মৃণাল আমাৰ পাঠৰীহঁতৰ কাৰণে মই ক'ব বিচাৰিছোঁ, ইয়াত চাওক মই এটা চাৰ্ট দেখাইছোঁ আপোনালোকক। তাৰ গ্ৰুপত চাৰ্টখিনি আপুনি শ্বেয়াৰ কৰি দিব পাছত। অলৰেডি শ্বেয়াৰ কৰা আছে বাৰু, আৰু আপুনি চাওক এতিয়া লেভেল 1টো চাওক। লেভেল 1 ধৰক মই মাত্ৰ 5জন মেম্বাৰৰ কথা কৈছোঁ হা। ওপৰত যিটো ইয়াত চাওক, লেভেল 1 হৈছে মেম্বাৰ 5জন। আপুনি ধৰক 5জন, মই মাত্ৰ 5জন পালোঁ। 5জনৰ পৰা আপুনি প্ৰথম ডাইৰেক্ট ডাউনলাইনৰ পৰা আপুনি 130 টকাকৈ পাব। মন কৰিব হা। 5জনৰ পৰা 130 টকাকৈ যদি পায়, আপুনি টোটেল পাব 650 টকা। আগৰ চিষ্টেম মতে কৈছোঁ, এতিয়া 10জনৰটো আমি নতুন আপডেট কৰি দিম। প্ৰথম আপুনি 5জন দিলে, 5জনৰ পৰা আপুনি 130 টকা। প্ৰথম আপুনি যিবোৰক নিজে দিয়ে, আপুনি নিজে দিয়াসকলৰ পৰা আপুনি 130 টকাকৈ পাব। যি আপুনি ডাইৰেক্ট আপুনি নিজা আপোনাৰ স্পনচৰৰ যোগেদি আপুনি জইন কৰিছে, তেখেতসকলৰ পৰা ডাইৰেক্টলি আপুনি 130 টকাকৈ পাব প্ৰত্যেকৰ পৰা। তেতিয়াহ'লে আপোনাৰ 650 টকা হয়। এই 5জনেও ভাবিব যে ইয়াত মই জইন কৰিছোঁ, যেতিয়া ময়ো কিবা এটা ইনকাম কৰিবৰ কাৰণে জইন কৰিছোঁ, তেতিয়াহ'লে ময়ো 5জন ইয়াত ডাউনলাইন দিম। তো ছেকেণ্ড লেভেলত ভাবিলে এই 5জনে, আমিও 5জন দিম, তেতিয়াহ'লে 5 গুণ 25জন আপোনাৰ টিম হ'ল। তাৰপিছত ছেকেণ্ড লেভেলৰ পৰা আপুনি 50 টকাকৈ পাব। 50 টকাকৈ 25জনৰ পৰা আপুনি পালে 1250। 3 নম্বৰ লেভেলত এই 25জনেই ভাবিব ময়ো 5জন আমিও বিচাৰোঁ। তেতিয়াহ'লে আপোনাৰ 25জনে যদি 5জনহে দিয়ে, মাত্ৰ 5জনেই মই ধৰি লৈছোঁ, তেতিয়াও আপোনাৰ টোটেল টিম হ'ব 125জন। 3 নম্বৰ লেভেলত হ'ব। 3 নম্বৰ লেভেলত আপুনি পাব 30 টকাকৈ। 30 টকাকৈ পালেও আপুনি 3750 টকা পালে। আকৌ 125জনেও ভাবিলে যে আমিও 5জন দিওঁ, তেতিয়াহ'লে আপোনাৰ 4 নম্বৰ লেভেলত আপোনাৰ হ'বগৈ 625জন। 625জনৰ পৰা আপুনি প্ৰতিজনৰ পৰা 20 টকাকৈ পালেও আপুনি 12,500 টকা পায়। 625জনেও ভাবিব 5জন মাত্ৰ, বেছি আমি ভবা নাই, 5জন। 625জনেও 5জনকৈ যদি দিয়ে, তেতিয়াহ'লে 3,125জন হ'ব। 10 টকাকৈও পায়, তেতিয়াহ'লে 31,250। 3,125ও 25 যদি দিয়ে, তেতিয়াহ'লে আপোনাৰ টোটেল টিম হ'ব 15,625। সিহঁতৰ পৰা যদি 5 টকাকৈ পায়, আপুনি 78,125 হ'ব। নেক্সট লেভেলত চাওক, 7 নম্বৰ লেভেলত 78,125 টিম। আপুনি টোটেল 5 টকাকৈ পালেও আপোনাৰ 3,90,625 টকা। আমি কি কৰিছোঁ এইটো বস্তুটো, আমি 15টা লেভেলত আপোনালোকক ইনকাম দি আছোঁ। 15টা লেভেলত প্ৰথম যিটো আপুনি ডাইৰেক্ট ডাউনলাইন দিছে, সিহঁতৰ পৰা 130 টকাকৈ আপুনি পাইছে। ছেকেণ্ড লেভেল আপুনি যিজনক দিছে, তেখেতে যদি আন কাৰোবাক আনে, তেতিয়াহ'লে 50 টকাকৈ পাব। 3 নম্বৰ লেভেলত আপুনি 30 টকাকৈ পাইছে। 4 নম্বৰ লেভেলত আপুনি পাইছে 20 টকাকৈ। 5 নম্বৰ লেভেলত আপুনি 10 টকাকৈ। 6 নম্বৰৰ পৰা 10 নম্বৰ লেভেললৈকে আপুনি 5 টকাকৈ পাইছে। 11 নম্বৰৰ পৰা 15 নম্বৰ লেভেললৈকে আপুনি 4 টকাকৈ পাইছে। তথাপিও আপোনাৰ যিমান ইনকাম হয়, আপুনি আনগিনেট বুলি কয়, মানে আনলিমিটেড। মই সেইখিনি ক'বলৈ অলপ বেয়াও লাগিছে, কিছুমানে ক'লে অবিশ্বাস্য বুলি ভাবিব। ইয়াত চাওকচোন, আপোনালোকে কৰোৰলৈকে আছে। যদি আমি সৰু কামখিনিও আমি কৰি যাওঁ, তেতিয়াহ'লে আপোনাৰ টকা কিমানলৈকে পাই যাব পাৰে। কিন্তু কৰি যাব লাগিব, যদি নকৰে তেতিয়াহ'লেতো নহ'ব, কৰি যাব লাগিব। গতিকে এইটো হৈছে আমাৰ লেভেল ইনকাম চিষ্টেম। অট'পল ইনকাম ইতিমধ্যে আমি ক'লোঁ। লেভেল ইনকাম সম্পৰ্কে আমাৰ মৃণাল পাঠৰীয়ে সুধিছিলে। আমাৰ লেভেল ইনকাম চিষ্টেমটো এয়া, আপুনি নিজে দিয়া ডাউনলাইনসকলৰ পৰা আপুনি পাইছে 130 টকাকৈ। তেখেতসকলে দিয়া ডাউনলাইনসকলৰ পৰা পাইছে ছেকেণ্ড লেভেলত 50 টকাকৈ। 3 নম্বৰ লেভেলৰ পৰা আপুনি পাইছে 30 টকাকৈ। 4 নম্বৰৰ পৰা আপুনি পাইছে 20 টকাকৈ। 5 নম্বৰৰ পৰা এতিয়া যিহেতু ডেইলি আমাৰ ইউজাৰ বাঢ়ি গৈ আছে, নহয় জানো? ডেইলি ইউজাৰ বাঢ়ি গৈ আছে, আৰু বাঢ়ি যোৱাৰ লগে লগে আপোনালোক যিহেতু টিম লিডাৰ,
আপোনালোকৰ যিহেতু আপোনালোকে টিম লিডাৰ, আপোনালোকে যেতিয়া মানুহ ইউজাৰ জইন কৰাৰ লগে লগে আপোনাৰ টিম বাঢ়ি গৈ আছে, বাঢ়ি যোৱাৰ লগে লগে নিজৰ টিমখিনিক নিজে নেতৃত্ব দিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। কিয়নো আজি এনেকুৱা ঘটনাও আমি পাইছোঁ যে তেখেতসকলে জইন কৰিছে, বাৰু ৰেজিষ্টাৰ কৰাৰ চিষ্টেমটো আমি শিকাই দিছোঁ, ৰেজিষ্টাৰ কৰিব পৰা হৈ গৈছে বহুতে। আৰু ৰেজিষ্টাৰ কৰি যদি নতুন যি ৰেজিষ্টাৰ ID, এই ID পঠিয়াই পে'মেণ্ট কৰাৰ লগে লগে আমি এই ID এক্টিভ কৰাৰ ক্ষেত্ৰত আমি সময় বেছি ল'ব বিচৰা নাই। আৰু আপোনালোকে নিজে ৰেজিষ্টাৰ কৰি পঠাই দিয়াৰ লগে লগে আমি এক্টিভেশ্যনৰ ক্ষেত্ৰত যিমান দূৰ পাৰোঁ আমি লগে লগে এক্টিভ কৰিবলৈ চেষ্টা কৰিছোঁ। এইখিনিতো আমাৰ ইজি হ'ল। কিন্তু আৰু কিছুমান এনেকুৱাও কৰিছে যে জইন কৰাৰ পিছত ফটো পঠিয়াই সেইখিনি ৱেলকাম মেছেজ দিবৰ কাৰণেও আমাক তেখেতসকলে মেছেজ কৰিছে। তো এইখিনি ক্ষেত্ৰতো আমি ক'ব বিচাৰোঁ যে যিহেতু আপুনি টিম লিডাৰ হয়, আপোনাক বিশ্বাস কৰি তেখেতসকলে যিহেতু ইয়াত আহিছে, তো এই ৱেলকাম মেছেজখিনিও আপোনালোকে নিজে দিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ আমাৰ ইউজাৰসকলে আপলাইনসকলে এতিয়া আপোনালোকে দেখি পাইছে গ্ৰুপত ৱেলকাম মেছেজ যিটো দিছে, এইখিনি আপুনি কপি কৰি কেৱল মাত্ৰ আপোনাৰ নতুন ইউজাৰৰ নামখিনি টাইপহে কৰি আপুনি মেছেজ পঠিয়াই দিব পাৰে। মাত্ৰ টাইপহে কৰি দিব লাগে। সেইখিনি এডিট কৰি যিটো আগৰ নাম, সেই নামখিনি ডিলিট কৰি আপোনাৰ নতুন ইউজাৰৰ নাম তাত লগাই দিয়াৰ পিছত আপুনি এইখিনি ৱেলকাম মেছেজ পঠিয়াই দিব পাৰে। আৰু ৱেলকাম মেছেজ সেইকাৰণে দিব লাগে, ৱেলকাম মেছেজ দিয়াৰ লগে লগে আমাৰ ইউজাৰসকলৰ উৎসাহ বাঢ়ি যায়, তেখেতসকল অনুপ্ৰেৰণা পায় যে সেই কিমান কৰ মানুহ আমাৰ গাছিং মাৰ্কেটিঙত জইন হৈছে, তো আমিও কাম কৰোঁ, কাম বহুত চলি আছে, সেইখিনি কথা অন্ততঃ তেখেতসকল এনকাৰেজ হয়। গতিকে ৱেলকাম মেছেজ খুব জৰুৰী। সেইকাৰণে ৱেলকাম মেছেজ আমি ডিনাই কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে যিসকল এতিয়া সংগীতা বাইদেউহঁতে গোটেইখিনি কাম এতিয়া জনা হ'ল, এতিয়া সংগীতা বাইদেউহঁতে নিজে ৱেলকাম মেছেজ দিয়ে আৰু এতিয়া হোষ্ট কৰিব পৰাও হ'ল। কাৰণ নিজৰ বুলি ভবাৰ লগে লগে সেইখিনি কাম কৰিব পাৰে। এতিয়া লুকুমণি বাইদেউহঁত তেখেতসকলেও নিজে মানুহখিনিক নিজে ৱেলকাম মেছেজ দিয়ে। তেখেতসকল বেলেগৰ ওপৰত ভৰসা কৰা নাই। সেইকাৰণে যোৱাকালিৰ মিটিঙত আমি এই কথাও কৈছিলোঁ যে পৰাপক্ষত আপোনালোকে পিন ৰাখি থ'লে, পিন কিনি থ'লে মানে ID এক্টিভেশ্যনৰ যিটো পিন আপোনালোকে 5টা 10টা 20টা, আমি এনে মিনিমাম 20টালৈকে আমি ৰাখিছোঁ। ধৰক 20টা যদি ৰাখি থৈ দিয়ে আপুনি নিজে, তেতিয়াহ'লে আপোনাৰ ID এক্টিভেশ্যনৰ ক্ষেত্ৰত পলম হোৱাৰ কোনো চান্স নাথাকে। বা আপোনালোকে আমাৰ বৰ্ড অফ ডিৰেক্টৰ্ছক এনে বেয়া পোৱাৰো কোনো কাৰণ নাথাকে। সেইকাৰণে কৈছোঁ যে আৰু কামবিলাক আমি যদি স্পীড কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমি নিজে কিছুমান ইনভেষ্ট কৰিবলৈ চাব লাগিব। যদি আপুনি 5টাই ধৰক আপুনি পিন কিনিলে, 2500 টকা আপুনি ইনভেষ্ট কৰি 5টা মজুত কৰি ৰখাটো বেয়া কথা নহয়। আৰু তেতিয়া আপোনাৰ ইউজাৰৰ পৰা আপোনালোকে কথা শুনিব নালাগিব বা শুনিব নাপাব। কাৰণ আমাৰ লুকুমণি বাইদেউহঁত, সংগীতা বাইদেউহঁতে ধৰক হোৱাটছআপত কিমান বেয়াকৈ নতুন ইউজাৰসকলে মেছেজ কৰে, যদি সোনকালে যদি এক্টিভেশ্যন কৰি নিদিয়ে, তেতিয়া নিগেটিভ আপোনাৰ ইউজাৰসকলৰ পৰা মেছেজ আহে, তেতিয়া খুব বেয়া লাগে। কাৰণ আপোনালোকৰো আত্মসন্মান আছে। তো ইমান আত্মসন্মান থকা লোকসকলক যদি নতুন ইউজাৰসকলে বেয়াকৈ যদি মেছেজ কৰে, বেয়াকৈ মেছেজ কৰিবলগীয়াও হৈছে। কাৰণ যদি আমাৰ ফালৰ পৰা যদি সোনকালে লগে লগে আমি এক্টিভ কৰি দিব নোৱাৰোঁ, তেতিয়াহ'লেতো বেয়া মেছেজ কৰিবই। তো সেইকাৰণে যদি আমি নিজে পিনখিনি আমি মজুত কৰি ৰাখোঁ, তেতিয়াহ'লে আমি লগে লগে এক্টিভেশ্যনৰ ক্ষেত্ৰতো আমাৰ অগ্ৰগতি লাভ কৰে আৰু আমাৰ কামখিনি খুব স্পীডলি গৈ থাকিব। তো সেইকাৰণে যিহেতু আমি ইয়াত বিজনেছ কৰিবলৈ আহিছোঁ, যেতিয়া ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো আমি আগবাঢ়িব লাগিব, নহয়নে? গতিকে আমি কৈছোঁ যে আমি ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আমি অলপ গুৰুত্ব দিব লাগে আৰু নিজে এক্টিভেশ্যনৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে। আপোনাৰ নিজৰ টিমটো নিজে নেতৃত্ব দিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়া আমাৰ কামখিনি খুব স্পীডলি আমি আগবঢ়াই লৈ যাব পাৰিম। কিয়নো আপোনাৰ দৰে আৰু বহু ইয়াত ইউজাৰ আছে। এই গোটেই ইউজাৰখিনি যেতিয়া বৰ্ড অফ ডিৰেক্টৰ্ছৰ ওপৰত প্ৰভাৱ দিয়ে, আপোনাৰ এক্টিভেশ্যনৰ ক্ষেত্ৰতো, ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰতো, বিজনেছ পলিচি সম্পৰ্কে বুজোৱাৰ ক্ষেত্ৰতো যদি আমাৰ ওপৰতে এৰি দিয়ে,
আনকি মেছেজ আপোনাৰ ৱেলকাম মেছেজ দিবৰ কাৰণে যদি আমাক এৰি দিয়ে তেতিয়াহ'লে কামখিনি ড্ৰপ হোৱাৰ সম্ভাৱনা বেছি হয়। গতিকে প্ৰতিজন ইউজাৰ নিজকে লিডাৰ বুলি ভাবি আপোনালোকে কামখিনি আগবঢ়াই লৈ যাব লাগিব, সেইখিনি আমি আশা কৰিম। গতিকে আজিৰ পৰা সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে শিকিব লাগে আৰু ID এক্টিভেশ্যনৰ কাৰণে আপোনালোকে শিকিব লাগে। আৰু কাটচিত যদি একেবাৰে প্ৰয়োজনীয় কথাবিলাক বিষয়বিলাক আমাক আপোনালোকে মেছেজ কৰিব পাৰে। আপোনালোকক নিশ্চিতভাৱে আমি যিমান দূৰ পাৰোঁ আমি জনাবৰ কাৰণে বুজাবৰ কাৰণে চেষ্টা কৰিম। আৰু যদি কিবা থাকি গৈছে আপোনালোকে সোধক, মই কৈ থাকোঁতে হয়তো পাহৰি থাকিব পাৰোঁ কিছুমান কথা। আপোনালোকৰ প্ৰশ্ন ইপিন মেনেজমেণ্টটো জানিব বিচাৰিছিলোঁ মই। ইপিন মেনেজমেণ্টৰ কথাই মই কৈ আছোঁ। ধৰক আপোনাৰ এতিয়া আমাৰ লুকুমণি বাইদেউ বা সংগীতা বাইদেউহঁতে অষ্ট্ৰিনা আৰু এনেকুৱা বহু আমাৰ ইউজাৰ সন্মুখীন হৈছে যে লগে লগে আমি এক্টিভ কৰি দিব নোৱাৰাৰ বাবে তেখেতসকলে বহুত এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে। নতুন ইউজাৰসকলে তেখেতসকলক অলপ কিছু বেয়াকৈ ক'বলগীয়াও হৈছে, আমাৰ কাৰণে হৈছে। যি কি নহওক সেইখিনিও আমি দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে আমি কৈছোঁ যে এতিয়াৰ পৰা যিসকল পাৰে আৰু আন্তৰিকতা আছে তেখেতসকলে অন্ততঃ 5টা বা 10টা নিজৰ লগত পিন কিনি, ধৰক আপুনি 10টা মই ইপিন ৰাখিম নিজে, যাতে লগে লগে আমাৰ ইউজাৰসকলক ৰেজিষ্টাৰ কৰাৰ লগে লগে আমি এক্টিভ কৰিব পাৰোঁ। এইখিনি কথা চিন্তা কৰা সকলে ধৰক 10টা মই ইপিন কিনি থ'ম বুলি যদি ভাবে তেতিয়াহ'লে 10টাত আপোনাৰ 499 টকাকৈ 4,990 টকা হয়। 4,990 টকা আপুনি পে'মেণ্ট কৰাৰ লগে লগে আপোনাৰ ইপিন মেনেজমেণ্টত 10টা পিন আপোনাৰ তাত এড হৈ যাব। আৰু আপুনি নতুন ইউজাৰ ৰেজিষ্টাৰ কৰি দিলে, ৰেজিষ্টাৰ কৰাৰ লগে লগে আপুনি নতুন ID পায় নতুন ইউজাৰজনৰ কাৰণে। সেই ID এক্টিভেশ্যনৰ কাৰণে আমাক খাটিবলগীয়া নাথাকে, আমাক কৈ থাকিব নালাগে তেতিয়া। কাৰণ আপুনি ফোন কৰোঁতে হয়তো আমি ৰিচিভ কৰিব নোৱাৰিবও পাৰোঁ, হয়তো আমি বিজি থাকিবও পাৰোঁ। তেতিয়া আপুনি বুজাই থকা এই মানুহগৰাকীক আপুনি ইতিমধ্যে কৈ থৈছে যে আপোনালোকে এড চাই ইমান টকা ডেইলি ইনকাম কৰিব পাৰে বুলি আপুনি ইতিমধ্যে কৈ থৈছে। আৰু ঠিক আছে, আপুনি কৈছে যে এতিয়া মই ৰেজিষ্টাৰ কৰোঁ, মই জইন কৰোঁ, আপোনাক পইচাও দিলে, পে'মেণ্টো কৰিলে। তাৰপিছত যদি আপুনি আমাৰ বৰ্ড অফ ডিৰেক্টৰ্ছলৈ ফোন কৰাৰ পিছতো ফোন ৰিচিভ নকৰাকৈ আপোনাৰ এই নতুন ইউজাৰগৰাকীৰ ID এক্টিভেশ্যনৰ ক্ষেত্ৰত আমি পলম কৰি দিওঁ, তেতিয়াহ'লে আপোনাৰ মুখৰ জাপান ক'ত যাব? আপুনি লগে লগে যদি এডছ ইনকাম দেখুৱাব নোৱাৰে তেতিয়াহ'লে নতুন ইউজাৰে আপোনাৰ প্ৰতি কেনেধৰণৰ মনোভাৱ গ্ৰহণ কৰিব পাৰে? তো সেইখিনি কথা চিন্তা কৰি আমি ইপিন মেনেজমেণ্টৰ ক্ষেত্ৰত আপুনি ইপিন মজুত কৰি ৰাখিবৰ কাৰণে আমি আপোনালোকক এই পৰামৰ্শ দিছোঁ। কেতিয়া আপুনি নতুন ইউজাৰ জইন কৰাৰ লগে লগে ৰেজিষ্টাৰ কৰাৰ লগে লগে সেই ID আপুনি নিজে দিব পৰা যাব। তেতিয়া আপুনি না কাৰোবাক বেয়া পাবলগীয়া থাকে, না বৰ্ড অফ ডিৰেক্টৰ্ছৰ ওপৰত আপোনালোকে অভিযোগ কৰিবলগীয়া নাথাকে। গতিকে নিজৰ নিজৰ টিম যেতিয়া নিজে নিজে কৰি গৈ থাকিব তেতিয়া কামখিনি স্মুথলি আগবাঢ়ি গৈ থাকিব। সেইকাৰণে ইপিন মেনেজমেণ্ট ইয়াত দিয়া আছে। ইপিন মেনেজমেণ্টত গৈ আপুনি তাত ইপিনবিলাক তাত জমা হৈ থাকে, মানে পিনৰ ভঁৰাল। নতুন ID যেতিয়া আপোনাৰ ওলাব সেইখিনি এক্টিভেশ্যনৰ কাৰণে পিনৰ ভঁৰালটোকে কৈছে ইপিন মেনেজমেণ্ট। তাত ইপিন মজুত কৰি ৰখা হয়। এইটোৱে হৈছে ইপিন মেনেজমেণ্ট। ছাৰ, প্ৰডাক্ট মাৰ্কেটিঙৰ বিষয়ে অকণমান জানিব বিচাৰিছিলোঁ। মানে মই যেনিবা আপোনালোকৰ হেৰিৰ পৰা আমাৰ এইটো কাপোৰ কানি যিবোৰ মই যেনিবা কিনিব বিচাৰিছোঁ বা বেলেগে মোৰ নিজৰ সম্বন্ধীয় মানুহে কিনিব বিচাৰিছে। হয়, তো আমাৰ কনচেপ্টটো এনেকুৱা আছিলে যে যিটো আমাৰ 10টা ডেইলি এডছ দিওঁ, সেই এডছবিলাক হৈছে আমাৰ থলুৱা সাজ পোছাক, আমাৰ থলুৱা মেখেলা চাদৰ। আপোনালোকে নিজে দেখিছেই। এইখিনি আমি আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে আমাৰ থলুৱা শিপিনীসকলৰ হাতৰ পৰশত সৃষ্টি হোৱা সেই মেখেলা চাদৰবোৰ, আমাৰ সামগ্ৰীবোৰ, আমাৰ পৰম্পৰাগত সাজ পোছাকবিলাক যাতে বিশ্ব দৰবাৰত আমি অনলাইনৰ যোগেদি আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ। আৰু সেইবাবে আমি এই এডছ চোৱাৰ বাবদ আমি প্ৰতি এডছৰ বিনিময়ত আমি 3 টকাকৈ দিবলৈ আমি চেষ্টা কৰিছোঁ।
ঠিক তেনেকে আমি দিও গৈছো এতিয়া আগতে 15 টকা দিছিলো এতিয়া 30 টকালৈকে দিছো ডেইলি 10টা এডছ দিছো আৰু এই এপ চাই যিসকলে পছন্দ কৰে তাত বাই নাও বুলি এটা অপশ্যন আছে বাই নাওত ক্লিক কৰাৰ লগে লগে আমাৰ ইয়াত নটিফিকেশ্যন আহে আৰু নটিফিকেশ্যন অহাৰ লগে লগে আমি কনফাৰ্ম হৈ যাম যে তেখেতে সেই সামগ্ৰী বা সেই প্ৰডাক্ট তেখেতসকলে কিনি ল'ব বিচাৰিছে তেতিয়া আমি এই ফ্লিপকাৰ্ট এমাজনৰ দৰে আমি ডেলিভাৰী কৰি দিয়াৰ আমি এটা চিষ্টেম ৰাখিছিলো আমি এটা কথা ভাবিছিলো কিন্তু আমাৰ ইউজাৰসকল কি কৰিছে কিনিব নিবিচাৰিলেও এনে বাই নাওখিনি টিপি দিয়ে এনে বাই নাওখিনি ক্লিক কৰি দিয়ে প্ৰত্যেকে ক্লিক কৰে সেইখিনি কিন্তু সেইখিনি ক্লিক কৰাৰ একো প্ৰয়োজন নাছিলে ক্লিক কৰাৰ লগে লগে এতিয়া আমাৰ টোটেল প্ৰডাক্ট ৰিকুৱেষ্ট কৰা আমাৰ ইউজাৰ হৈছে 1 লাখতকৈ বেছি হৈ গ'ল তো আমি সকলোকে ফোন কৰি চাওঁ কিন্তু আমি এনে ক্লিক কৰি পালো বুলি কয় সবাই সকলোৱে তো সেইকাৰণে আমি এতিয়া ভাবিছো যে সকলোৱে ক্লিক কৰে তো নটিফিকেশ্যন যিবোৰ আহে সেইবোৰ আমাৰ এতিয়া বিশ্বাসযোগ্যতা নাইকিয়া হ'ল গতিকে এতিয়া যিসকলে ৰিকুৱেষ্ট কৰিছে সেইখিনি সঁচাকৈ ৰিকুৱেষ্ট কৰা নাই সেইবাবে আমি এতিয়া ভাবিছো আমি খুব কম সময়ৰ ভিতৰত আমি গাছিং মাৰ্কেটিং এয়া হৈছে যিটো আমি এতিয়া চলাই আছো এয়া আৰ্নিং চ'ৰ্চ এই এপছৰ যোগেদি আমি আৰ্ণ কৰিম আমি নেটৱৰ্ক গঢ়িম ইয়াৰ যোগেদি আমি ইউজাৰ আমি ইয়াত এড কৰিম কিন্তু প্ৰডাক্ট ক্ৰয় বিক্ৰয়ৰ কাৰণে আমি বেলেগ এটা এপছ আমি অতি কম সময়ৰ ভিতৰত আমি লঞ্চ কৰিম আৰু সেই এপছ হ'ব আমাৰ ফ্লিপকাৰ্ট এমাজনৰ নিচিনা এপছ হ'ব আৰু তাৰ জৰিয়তে ফ্লিপকাৰ্টত যেনেধৰণে আপোনালোকে প্ৰডাক্ট ৰিকুৱেষ্ট কৰে আপোনালোকে ক্ৰয় বিক্ৰয় কৰে ঠিক তেনেকুৱা চিষ্টেম এটা আমি উলিয়াবৰ কাৰণে আমি প্লানিং কৰি আছো পৰিকল্পনা কৰি আছো আৰু সেই এপছত আপোনাৰো যদি কিবা বস্তু থাকে প্ৰডাক্ট থাকে আপোনাৰো যদি পৰম্পৰাগত মেখেলা চাদৰ থাকে তেতিয়াহ'লে আপোনালোকে নিজে তাত এড কৰিব পাৰিব এই চিষ্টেম আমি এতিয়া চিন্তা কৰিছো গতিকে প্ৰডাক্ট ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আমি এইখিনি কথা চিন্তা কৰিছো কিন্তু এতিয়া যিটো আমি এপছ চলাই আছো এই এপছটো হৈছে আমি মাত্ৰ নেটৱৰ্ক গঢ়াৰ কাৰণে আমি লগতে আৰ্নিং চ'ৰ্চৰ কাৰণে আমি এই এপছ আমি এতিয়া ব্যৱহাৰ কৰিছো আৰু এইখিনিতে মোৰ এটা কথা মনত পৰিছে আমাৰ সংগীতা বাইদেউহঁতেও কয় বা মই আলোচনাও কৰিছো যে বহুত ধনী মানুহ বহুত টকা থকা মানুহ বহুত উপাৰ্জন কৰা মানুহ গাছিং মাৰ্কেটিঙত জড়িত হৈছে তো কিছুমানে ভাবিব পাৰে ইমান টকা থাকিও কিহৰ কাৰণে গাছিং মাৰ্কেটিঙত জইন হ'ব লাগে বা কিহৰ কাৰণে অনলাইন বিজনেছ কৰিব লাগে আপুনি বিজনেছ নকৰিলেওতো মই উপাৰ্জন কৰিছো গিৰিয়েকে ক'ব পাৰে বা হাজবেণ্ডে ক'ব পাৰে বা আপোনাৰ মানুহগৰাকীয়ে ক'ব পাৰে যদি চাকৰি কৰা মানুহগৰাকী থাকে কিন্তু আমি গাছিং মাৰ্কেটিং কেৱল আৰ্নিঙৰ কাৰণে নহয় গাছিং মাৰ্কেটিং সেইকাৰণে আমি কৰিছো যে ইয়াত আমাৰ এটা জাতিগত এটা চেণ্টিমেণ্ট আছে আমাৰ শিপিনীসকলৰ হাতৰ পৰশত সৃষ্টি হোৱা সাজ পোছাকবোৰ আমি বিশ্ব দৰবাৰত লৈ যোৱাৰ এটা প্ৰচেষ্টাৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে গতিকে কেৱল আমাৰ দায়বদ্ধতা নাই আপোনাৰো এগৰাকী অসমীয়া হিচাপে বা আপুনিও এগৰাকী আমাৰ শিপিনীসকলৰ এটা আমাৰ পৰম্পৰাগত যিটো চিষ্টেম আছে এইখিনিৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত লৈ যোৱাৰ ক্ষেত্ৰত আপোনাৰো এটা দায়বদ্ধতা আছে আৰু গাছিং মাৰ্কেটিঙৰ যোগেদি যিবোৰ আমি নেটৱৰ্ক গঢ়ি আছো ধৰক আজি আমি যিমানখিনি আমি গুগল মিটত আমি আজি ইয়াত অন্তৰ্ভুক্ত হৈ আছো কোনোবা নলবাৰী হয় কোনোবা গুৱাহাটী কোনোবা শিৱসাগৰ কোনোবা যোৰহাট কিন্তু আজি ভাল লাগে আমি যে এটা মঞ্চত আমি ইটো সিটোক চিনা পৰিচয় নথকাকৈও যে আমি এটা মঞ্চত আমি কথা কৈ আছো কথা পাতি আছো আমাৰ মাজত আদান প্ৰদান হৈছে তো ডেইলি আমি গোটেই বিশ্বৰ লগত আমি কৰেছপণ্ডেণ্ট ৰাখিছো এই কথাখিনি আপোনালোকে নিজে চিন্তা কৰক তো কেৱল পইচাই মেইন কথা নহয় উপাৰ্জনেই মেইন কথা নহয় আমাৰ মাজত আদান প্ৰদান ইটোৱে সিটোৰ লগত আমাৰ কৰেছপণ্ডেণ্ট ৰখা হৈছে আমাৰ মেইন উদ্দেশ্য তো সেইখিনি নহ'লে আপুনি কেৱল পইচাৰ জৰিয়তেতো আপুনি জীয়াই থাকিব নোৱাৰে কেৱল পইচা থাকিলেতো আপুনি জীয়াই থাকিব নোৱাৰে কাৰণ সমাজ এখন লাগে বা আপোনাৰ নেটৱৰ্ক এখন লাগে যদি আপোনাৰ বন্ধু নাথাকে বন্ধু বান্ধৱ নাথাকে তেতিয়াহ'লে আপোনাৰ জীয়াই থকাৰ কিবা মূল্য আছে জানো সেইকাৰণে গাছিং মাৰ্কেটিং LLP যিসকলে পইচা থাকিও কিহৰ কাৰণে কৰে বুলি প্ৰশ্ন কৰে তেওঁলোকে সেইখিনি কথা নিজে চিন্তা কৰি ল'ব লাগে তো এইখিনি আপোনাৰ প্ৰশ্ন উত্তৰ এইখিনি ক'লো আৰু কিবা যদি আছে সুধিব পাৰিব থ্যাংক ইউ স্যার সো মাচ ভাল লাগিল
ঠিক আছে। বাকী আমাৰ মুক্তিনাথ ছাৰক অথনি মই ক'ব দিছিলোঁ, আমাৰ প্ৰাক্তন অধ্যক্ষ, তেখেত বৰ্তমান আমাৰ উপদেষ্টা, আৰু তেখেতৰ নেতৃত্বতে আমি গাছিঙি মাৰ্কেটিং LLP আমি প্ৰতিষ্ঠা কৰিছোঁ। আৰু আমি আশা কৰিছোঁ আমাৰ ইউজাৰসকলে আপোনাৰ পৰা দুআষাৰমান জানিব বিচাৰে, কথা শুনিব বিচাৰিছে, আপুনি দুআষাৰমান কৈ দিলে ভাল হ'ব। গুড ইভিনিং যুৱতী, তাতবিক চবে শুনিছা চাগে ন? শুনিছোঁ ছাৰ। সন্ধিয়াত অভিনন্দন জনাইছো। আজি কেইবাদিনৰ পাছত গুগল মিটত মই জইন কৰিলোঁ। আমাৰ CMD ছাৰে আপোনালোকক ভালকে জনাইছে, আপোনালোকে জানিবলৈ চেষ্টা কৰিছে, আৰু বিভিন্ন অসমৰ বাহিৰৰো বিভিন্ন অঞ্চলৰ পৰা গাছিঙি মাৰ্কেটিঙত ইউজাৰ হিচাপে প্ৰৱেশ ঘটিছে বুলি গম পাই খুবেই ভাল লাগিছে। আপোনালোক সকলোৱে সহযোগ কৰক, আৰু সকলোৰে সহযোগত গাছিঙৰ আমি দীৰ্ঘায়ু কামনা কৰিম, কৰিব পাৰিম। এতিয়া অসমত বহিৰাগত বিভিন্ন ধৰণৰ কোম্পানী আহিছে। টেকনিকাৰ ভিতৰত বা এমাহৰ ভিতৰত কোটি কোটি টকা লুটি লৈ গৈছে বুলি বিভিন্ন সময়ত বাতৰি কাকত বিলাকত প্ৰকাশ হৈছে। আমি গাছিঙক এটা স্থায়ী আৰু দীঘলীয়া সময়ৰ কাৰণে জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব বুলি তেতিয়াৰ পৰাই আমি আলোচনা কৰিছিলোঁ বৰ্ড অফ ডাইৰেক্টৰত। ইনকাম হয়তো লেহেম হলেও ইয়াক এটা দীঘলীয়া আয়ুস দিবৰ কাৰণে চেষ্টা কৰিব লাগিব। সেইটো আছিল আমাৰ কনচেপ্ট। আৰু এতিয়াৰ যিসকল ইউজাৰ আহিছে, প্ৰত্যেকজন ইউজাৰে একোটা টিম সৃষ্টি কৰি একোটা টিমৰ নেতা হিচাপে কাম কৰিব লাগিব, আৰু গাছিঙক দীঘলীয়াকৈ ইয়াৰ আয়ুস ৰেখা দীঘলীয়া কৰিব লাগিব বুলি মই আপোনালোকক আহ্বান জনাইছো, এপিল জনাইছো। আমাৰ CMD মহোদয়ে 2-3টা কনচেপ্ট সম্পৰ্কে থলুৱা শিপিনীসকলৰ পৰা উৎপাদিত সামগ্ৰীসমূহ বয়ন শিল্পই হওক বা অন্যান্য হস্তশিল্প, এইবোৰ আমি বিশ্বৰ দৰবাৰত কি ধৰণে মাৰ্কেট কৰিব পাৰো, এইটো আমাৰ উদ্দেশ্য আছিল। আৰু এই উদ্দেশ্য সকলোৱে অব্যাহত ৰাখি কামবোৰ আগবঢ়াই লৈ যাব বুলি মই আশা কৰিম। আৰু সকলোৱে মংগলে থাকক, গাছিঙৰ লগত নিজক জড়িত কৰি একোটা গাছিঙৰ যোদ্ধা হিচাপে, সৈনিক হিচাপে কাম কৰিব পাৰিব লাগে বুলি আপোনালোক সকলোলৈ আন্তৰিক অন্তৰাত্মাৰ পৰা এক প্ৰকাৰ আদৰণি জনাইছো। আৰু আপোনালোক সকলো দীৰ্ঘায়ু কামনা কৰি মোৰ ক'বলগীয়াখিনি সামৰিছো। ধন্যবাদ। ধন্যবাদ আমাৰ প্ৰাক্তন চেয়াৰমেন ছাৰ, আৰু তেখেত হৈছে আমাৰ বৰ্তমান উপদেষ্টা আমাৰ গাছিঙি মাৰ্কেটিং LLP। আৰু আমাৰ ইয়াত আৰু কেইবাগৰাকী আমাৰ গাছিঙি মাৰ্কেটিং LLP বৰ্ড অফ ডিৰেক্টৰ্ছৰ আমাৰ বিষয়ববীয়া আছে। আৰু আজি আমাৰ চেয়াৰমেন, ডেপুটি চেয়াৰমেন তেখেতসকল উপস্থিত নাই। তথাপিতো মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে গাছিঙি মাৰ্কেটিং LLP প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বহুত ঘাত প্ৰতিঘাত আমি সন্মুখীন হৈছে। এই ক্ষেত্ৰত আমাৰ চেয়াৰমেন ছাৰহঁতৰ বহু অৰিহণা আছে। লগতে আমাৰ নৱনিযুক্ত আমাৰ ডেপুটি চেয়াৰমেন ভাইটি পামে ছাৰৰ বহুত অৰিহণা আছে। তেখেত গাছিঙি মাৰ্কেটিঙৰ টাৰ্ণিং পইণ্ট বুলি ক'ব পৰা যায়। গতিকে তেখেতৰ ক্ষেত্ৰত সকলোৱে তেখেতৰ যদি কিছুমান কথা জানিবলগীয়া থাকে তেখেতৰ পৰা আপোনালোকে জানি ল'ব পাৰিব। যদিও আমি গাছিঙি মাৰ্কেটিং বৰ্ড অফ ডিৰেক্টৰ্ছ আমি আছোঁ, যদিও এই ক্ষেত্ৰত আমি আজি এই চেগতে
তেখেতক ধন্যবাদ দিব লাগিব, তেখেত নাই যদিও। আমাৰ ইয়াত আছে আপোনাৰ MD মহোদয় আছে আৰু মণিকা বাইদেউ আছে, জ্যোতিষ্মান বেগু আছে। যিকি নহওক মই মণিকা বাইদেউক দুআষাৰমান ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে যাতে লেট নহ'ব, আমি অতি সোনকালে শেষ কৰিম। আৰু আপোনালোকক খালি আমি আদৰণি বা আপোনালোকক ধন্যবাদৰ যিটো দিবলগীয়া আছে আমাৰ গাছিং মাৰ্কেটিঙৰ বৰ্ড অফ ডিৰেক্টৰ্ছৰ পৰা দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মণিকা বাইদেউ যদি আছে দুআষাৰমান কৈ দিয়ক। মণিকা বাইদেউ ওলাই গ'ল চাগে। MD মহোদয় যদি ফ্ৰী আছে। মণিকা বাইদেউ আহিছে? মণিকা বাইদেউ আমাৰ ইউজাৰসকলৰ বাবে আপোনালোকৰ যিটো যাত্ৰা পথত ঘাট প্ৰতিঘাত হৈছিলে আৰু কেনেদৰে আগবঢ়াই লৈ যাব পাৰোঁ, ইউজাৰসকলক উদ্দেশ্যি দুআষাৰমান ক'ব লাগে। থেংক ইউ ছাৰ। আৰু যিসকল এতিয়া আছে আপোনালোকে লেট নেমাৰিবচোন, আৰু 10 মিনিটমান খুব বেছি। সকলো ইউজাৰ আমাৰ গাছিং মেম্বাৰলৈ ৱেলকাম জনাইছোঁ। আৰু আপোনালোকে যেনেদৰে আগবঢ়াই লৈ আছে বহুত সুখী। আমাৰতো উদ্দেশ্য আছিলে আমাৰ গাছিংটো আমাৰ যিটো আমাৰ নিজৰ প্ৰডাক্টৰ ওপৰত বিশেষকৈ আমাৰ হেৰি আছিলে, আমাৰ নিজৰ যিটো ট্ৰেডিশ্যনেলৰ ওপৰতে আমি গুৰুত্ব দি পেলাই এই অনুষ্ঠানখন কৰিছিলোঁ। আমি যুঁজি আছোঁ, যিমান পাৰোঁ আমি সেইটো কৰিমেই। আজিকালিতো ডিজিটেল যুগ হয়, ডিজিটেল যুগত আমি প্ৰায় বস্তু আমি মোবাইলৰ দ্বাৰাই নেটৰ দ্বাৰাই লোৱা হয়। আমাৰ অসমৰ কি হয়, আমাৰ কিছুমান প্ৰডাক্ট আমি এনে মাৰ্কেটত নিজৰ লোকেল মাৰ্কেটত আমি কি হয় কিনা বেচা চলি আছোঁ, কিন্তু আমি বাহিৰা মাৰ্কেটলৈ আমাৰ হেৰিটো আছিলে, আমাৰ গাছিঙৰ উদ্দেশ্য আছিলে বাহিৰা মাৰ্কেটৰ লগত আমাৰ লিংকেজ কৰাটো। তাতে আমাৰ বহুত সপোন আছিলে, উদ্দেশ্য বহুত মহান আছিলে, কিন্তু সেইটোলৈ এতিয়াও বহুত দূৰ আছে। আমি হয়তো গৈ আমি সেইটো জখলালৈ পাম নিশ্চয় আপোনালোকৰ সহযোগত। এতিয়া আমি ইউজাৰ হৈ পেলাই আপোনালোকে যেনেকৈ সহযোগ কৰিছে মই বহুত সুখী। বিশেষ আপোনালোকেতো কাম কৰি আছে গাছিঙৰ ওপৰত, ছাৰেতো আপোনালোকক ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰি আছে বা গাছিঙৰ ওপৰত আপোনালোকক নলেজটো দি আছে। সেইটো গাছিঙৰ ওপৰত মই বিশেষ নকওঁ, কিন্তু আমাৰ সপোনটো আছিলে আমাৰ ট্ৰেডিশ্যনেল মাৰ্কেটটো আমি বাহিৰা মাৰ্কেটৰ লগত কেনেকৈ লিংকেজ কৰিব পাৰোঁ। এইটো আমাৰ যিটো প্ৰডাক্ট এটা হেৰি হৈ আছে, আমাৰ এটা মানে কি বুলি ক'ম, এইটো আমাৰ যিটো লোকেল বজাৰৰ লগতে আমাৰ এতিয়া হেৰি হৈ আছে, কিন্তু আমি সেইটো সহযোগটো সকলোৰে সহযোগত আমি নিশ্চয় আগবঢ়াব পাৰিম। এইটো এপটো আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে এপটো আমি অতি সোনকালে আমি হেৰি কৰিম, যাতে আমাৰ নিজৰ গাঁৱৰ প্ৰডাক্ট, বিশেষকৈ আমাৰ মহিলা মানুহৰ প্ৰডাক্টটো আমি বাহিৰত কেনেকৈ হেৰি কৰিব পাৰোঁ, মানে বাহিৰত মাৰ্কেটৰ লগত কেনেকৈ লিংকেজ কৰিব পাৰোঁ, সেইটো আমি লাহে লাহে সেইটোলৈও আমি আগবাঢ়িম। বিশেষনো কি ক'ম, ইমানকে কয় মোৰ গাত প্ৰতিবাদ বুলিবলৈতো আছে বহুত, আৰু বহুত কাম কৰিব লাগিব। বহুত দূৰলৈ আমি যাবই লাগিব, সকলোৰ সহযোগটো আমাক লাগিবই, আপোনালোকৰ সহযোগ লাগিবই। আপোনালোকৰ যিটো আপোনালোকে নেতৃত্ব দি আছে, সেই এনেকুৱা আমাক নেতৃত্ব দিয়া মানুহ লাগিবই। সেইটো কাৰণে আপোনালোকৰ সহায় সহযোগ আৰু আমি পালে আমি অতি সোনকালে আমাৰ এপটো আকৌ আহি যাব, আৰু আমি মানে মাৰ্কেটত মানে আমাৰ ট্ৰেডিশ্যনেল মাৰ্কেটটো বাহিৰা দেশলৈ আমি লৈ যাব পাৰিম। ইয়াকে কৈ মোৰ চুটি বক্তব্য সামৰিলোঁ। থেংক ইউ মেডাম। ধন্যবাদ বাইদেউ। আমাৰ লগত আছে আৰু জ্যোতিষ্মান পেগু, আমাৰ এডভাৰটাইজিং মেনেজমেণ্ট অফিচাৰ। জ্যোতিষ্মান দুআষাৰমান ক'ব লাগে, আমাৰ ৰাইজক ধন্যবাদ দিব লাগিছিলে আপোনাৰো।
জ্যোতিষমান পেগু তেখেত হৈছে আমাৰ এডভাৰটাইজিং অফিচাৰ এডভাৰটাইজিং আৰু মাৰ্কেটিং অফিচাৰ আৰু পাব্লিক ৰিলেশ্যন অফিচাৰ তেখেতক দুআষাৰমান ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ সকলো গাছেং প্ৰেমীলৈ মই প্ৰথমতে নমস্কাৰ জনাইছোঁ। আমাৰ যি ক'ব লগা আছিলে বাৰু আমাৰ মণিকা বাইদেউ CND ছাৰতে কৈ গ'ল, তথাপিও মই অলপ ক'ব বিচাৰিছোঁ। যিহেতু আমাৰ গাছেং প্ৰেমী সকলোৱে আমি যেনেধৰণৰ বিচাৰিছোঁ ঠিক তেনেকৈ আমাৰ গাছেংখনক আগুৱাই লৈ গৈ আছে। তাৰ কাৰণে মই সকলো গাছেং প্ৰেমীলৈ ধন্যবাদ জনাইছোঁ। আমাৰ মেইন উদ্দেশ্যটোৱে হৈছে আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছবোৰ কেনেকৈ বিশ্ব দৰবাৰলৈ লৈ যাব পাৰোঁ।